ধৰি লওক আপুনি ৰাস্তাৰে গৈ আছে তেনেতে হঠাতে কোনোবাই আপোনাৰ পৰা আপোনাৰ মোবাইল বা চেইন কাঢ়ি লৈ পলাই গ'ল তেন্তে এয়া কেৱল সাধাৰণ চুৰি নে ইয়াৰ বাবে কঠোৰ শাস্তি আছে আইনেনো কি কয় জানো আহক নমস্কাৰ আজিৰ বিষয় হৈছে স্নেচিং অৰ্থাৎ গৈ থকা অৱস্থাত কোনোবাই কাৰোবাৰ বস্তু বল প্ৰয়োগ কৰি কাঢ়ি লৈ পলাই যোৱা বহুতে ভাবে যে স্নেচিং মানে সাধাৰণ চুৰি কিন্তু বাস্তৱত প্ৰতিটো ঘটনা একে নহয় গোপনে কোনো বস্তু লৈ যোৱা মানে হৈছে চুৰি কিন্তু কাৰোবাক টানি ঠেলি বল প্ৰয়োগ কৰি মোবাইল চেইন বা আন কোনো সম্পত্তি কাঢ়ি লৈ গ'লে ঘটনাৰ পৰিস্থিতি অনুসৰি অধিক গুৰুতৰ অপৰাধ হ'ব পাৰে আদালতে সকলোবোৰ দিশ বিবেচনা কৰে যেনে বল প্ৰয়োগ হৈছিল নেকি অস্ত্ৰ দেখুওৱা হৈছিল নেকি আঘাতপ্ৰাপ্ত হৈছিল নেকি ইত্যাদি স্নেচিঙৰ দৰে গুৰুতৰ অপৰাধৰ সৈতে জড়িত অপৰাধীক 3 বছৰ পৰ্যন্ত কাৰাদণ্ড বিহাৰ লগতে জৰিমনাও বিহা হয় যদি আপোনাৰ লগত এনেধৰণৰ ঘটনা সংঘটিত হয় তেন্তে আপুনি কি কৰিব প্ৰথমে নিজৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়ক লগে লগে আৰক্ষীক অভিযোগ দিয়ক আৰু এফআইআৰ দাখিল কৰক ওচৰৰ চিচিটিভি ফুটেজসমূহ কালেক্ট কৰক গতিকে স্নেচিং এটা সৰু বিষয় বুলি কেতিয়াও অৱহেলা নকৰিব লগে লগে আৰক্ষীক খবৰ দিয়ক আৰু নিজৰ অধিকাৰ সুৰক্ষিত কৰক নমস্কাৰ